हेलो स्टूडेंट्स तो এইচএস 2026 ৰ পৰা 7টা সাবজেক্ট হ'বলৈ গৈ আছে তো আমি ইতিমধ্যে আমাৰ যি এক্সাম বিলাক হৈ গৈছে এইচএস ৰ মানে হায়াৰ সেকেন্ডাৰী 2025 লৈকে আমাৰ আছিল 6টা সাবজেক্ট হয়নে এটা আছিল 4th সাবজেক্ট বাকি 5টা আমি পাস কৰিব লাগে কিন্তু এতিয়া এই বছৰৰ পৰা কি হ'ব এটা নতুন সাবজেক্ট এড হ'ব সেই নতুন সাবজেক্টটো কি সেইখিনি কথা ডিসকাস কৰিম তাৰ ভিতৰত কি আহিব বা সেই নতুন এক্সামটো কেনেদৰে দিব লাগিব গোটেইখিনি কথা ডিসকাস কৰিম তেন্তে ভিডিওটো ষ্টাৰ্ট কৰো तो ইয়াতে সোয়া একদম লাস্টৰ পইণ্টটো সোয়া ক্লাস 11 এনভায়রনমেন্টাল এডুকেশন এন্ড ক্লাস 12 জেনারেল স্টাডিজ এস 7 পেপার তো ইয়াতে সোয়া কি কৈছে যে আমাৰ ক্লাস 11 ত যিদৰে এনভায়রনমেন্টাল স্টাডিজ আছিল এটা সাবজেক্ট ঠিক তেনেদৰে আমাৰ এইচএস সেকেন্ড ইয়াৰত এবাৰ নতুনকৈ জেনারেল স্টাডিজ নামৰ এটা সাবজেক্ট এড হ'ব ফার্স্ট ইয়ার তোমালকে জানেকে এনভায়রনমেন্টাল স্টাডিজৰ एग्जाम तो दिला एजुकेशन एग्जाम तो दिला ठीक तेने दरे তোমালকে কি দিব লাগিব জেনারেল স্টাডিজৰ দিব লাগিব যাৰ দ্বাৰা এটো আমাৰ কি হ'ব টোটাল পেপাৰ কিমান হ'ব 7টা হ'ব কথাটো আৰু অলপ ক্লিয়াৰ কৰি দিছো এতিয়া সোয়া তোমাকৰ কি থাকে ইংলিশ থাকে ইংলিশ কম্পালসৰি তাৰ পিছতে আমাৰ এমআইএল বা অল্টাৰনেটিভ ইংলিশ ল'ব লাগে দুটা পে এটা ল'ব লাগে তো এনে দৰে হ'ল আমাৰ ইংলিশ আৰু এমআইএল দুটা সাবজেক্ট হ'ল আৰু লগতে ইলেক্টিভ থাকে 1 2 3 4 চাৰিটা থাকে এটা সাইডাৰ ভিতৰত আমাৰ কি হয় সাইডতে এক্সাম দিব লাগে কিন্তু এই যে সাইডাৰ ভিতৰত তিনটা পাস কৰিলে হয় মানে তিনটা আমাৰ মেইন সাবজেক্ট থাকে যাৰ কাউন্ট হয় আমাৰ সাবজেক্ট বিলাকৰ মার্কস বিলাক কাউন্ট হয় কিন্তু যোনটো ফোর্থ সাবজেক্ট থাকে ফোর্থ সাবজেক্ট কোনটো থাকে যোনটো তোমালকৰ একেবাৰে কম নম্বৰ পোৱা এমআইএল আৰু অল্টাৰনেটিভ ইংলিশ বিলাক বাদ দি প্লে যোনটো আমাৰ ইলেক্টিভৰ যোনটো সাবজেক্ট থাকে যোনটো তোমালকে কম নম্বৰ পোৱা তাতকৈ হেতু হৈ যায় ফোর্থ সাবজেক্ট তো টোটাল এনেদৰে আছিল আমাৰ 6টা সাবজেক্ট তো 6টাৰ ভিতৰত আমাৰ কি কৰিব লগিয়া হৈছিল যে এটাত যদি আমি কম নম্বৰ পাব ফেল কৰো হেতু কোনো কথা নাই কিন্তু এবাৰ বা কি হ'ব তো এবাৰ বা কি হ'ব জেনারেল স্টাডিজ নামৰ এটা নতুন সাবজেক্ট এড হ'ব তোমালকৰ আৰু হেতু হ'ব আমাৰ 7 নম্বৰ সাবজেক্ট তো এটো যোনটো জেনারেল স্টাডিজৰ মানে মার্কস মানে টোটাল এক্সাম যে হ'ব টোটাল মার্কস তো হ'ব আমাৰ 50 মার্কসৰ এক্সাম হ'ব এতিয়া আৰু এটা পইণ্ট চোৱা তোমালকে লাষ্টৰ পইণ্টটো চাবা তো ইয়াতে চোৱা জেনারেল স্টাডিজ ইন ক্লাস 12 for 50 marks each the assessment of the subject will be done internally institute where studying and grade will be awarded তো এটো যোনটো এটো এক্সামত যোনটো মার্কস হ'ব হেতু কি কৰিব তোমালকে যোনখন ইনষ্টিটিউটত পঢ়ি আছে তাৰ পাই চেক কৰা হ'ব আৰু তোমালকে নম্বৰৰ ভিত্তিত তোমাকৰ গ্ৰেড দিয়া হ'ব মানে ইয়াতে গ্ৰেড দিয়া হ'ব কিন্তু তোমাক ইয়াত মার্কস বা যোনটো তোমাক নম্বৰ ইয়াত পাবা হেতু কিন্তু টোটালৰ লগত কেতিয়াও কি নহয় এড নহয় তো ইয়াতে তোমালকে যদি ভাল নম্বৰ পোৱা এ গ্ৰেড দিব বেয়া নম্বৰ হলত যদি কম নম্বৰ পোৱা কি হ'ব বি হ'ব একেবাৰে যদি বেয়া হোৱা তেতিয়া কি হ'ব গ্ৰেড সি হ'ব তো তোমাকে ট্রাই কৰিব লাগিব গ্ৰেড এ আনিবলৈ যাতে তোমাকৰ মার্কশিটখন দেখিবলৈ ভাল লাগে গতিকে হেতু এটা নতুন সাবজেক্ট এড হ'ল এতিয়া জেনারেল স্টাডিজত বহুতৰ হতে মনত আহি আছে জেনারেল স্টাডিৰ কি আহিব কেনে ধৰণৰ সাবজেক্টটো কেনে ধৰণৰ হ'ব ইয়াৰ ভিতৰত কি থাকিব তো জেনারেল স্টাডিজ মানে অলমোস্ট তোমাকৰ জিকে টাইপ হ'ব ধৰা জেনারেল নলেজ যেনেকৈ হয় তেনেকৈ জেনারেল স্টাডিজ হ'ব য'ত তোমালোকৰ সায়েন্স সোশিয়াল সায়েন্স তো তেনে ধৰণৰ আৰ্ট এন্ড কালচাৰ তো এনে ধৰণৰ বিভিন্ন ইয়াতে সাবজেক্ট ইনক্লুড থাকিব ধৰা জেনারেল নলেজৰ কিছুমান কোৱেশ্চন ইয়াত থাকিব তো হেতু হৈছে জেনারেল স্টাডিজ এতিয়া কথাটো হ'ল যে জেনারেল স্টাডিজটো কিয় ইনক্লুড কৰা হ'ল তো ইয়াতে কথাটো হ'ল যে তোমালোকৰ যদি সিইউটি এক্সামটো চোৱা সিইউটি এক্সাম তোমালোকে হয়তো গম পাইছা বস্তুবিলাক কি হয় এটা আমি কলেজত এডমিশন লবলৈ হলে বা ইউনিভাৰ্সিটিত এডমিশন লবলৈ হলে আমাক কি দৰকাৰ হয় সিইউটি এক্সাম হয় তো সিইউটি এক্সামত কিন্তু এই জেনারেল স্টাডিজটো দিয়াটো মাস্ট কম্পালসৰি হয় জেনারেল স্টাডি সাবজেক্টটো তো হেতু হয়তো তোমালোকক কিতে প্ৰ্যাকটিছ কৰাব বিচাৰিছে এইচএস সেকেন্ড ইয়াৰত হয়তো এই জেনারেল স্টাডিজৰ সাবজেক্টটো হয়তো তোমালোকক প্ৰ্যাকটিছ কৰাব বিচাৰিছে যে এনেকে সাবজেক্টটো তোমালোকে চাব লাগিব যাতে তোমালোকে সিইউটি এক্সাম দিবলৈ যাওতে কোনো ধৰণৰ সমস্যাত নপৰা তাৰোপৰি বিভিন্ন গভৰ্ণমেন্ট এক্সামত তোমালোকৰ এই জেনারেল স্টাডিজটো কমন হয় আহি জেনারেল স্টাডিজৰ পৰা কোৱেশ্চন তো গতিকে এতিয়াৰ পৰা যদি প্ৰিপেয়াৰ কৰা তোমালোকৰ কাৰণে ভালেই হ'ব কিন্তু কথাটো হ'ল যে পঢ়াৰ বুজাটো অলপ বাঢ়িব যেহেতু তোমালোকে ট্ৰাই কৰিবা যে যাতে গ্ৰেডটো এ আহক বা বি আহক গতিকে হেতু কাৰণে অলপ তোমালোকে ষ্টাডি কৰিব লাগিব গতিকে পঢ়াৰ বুজাটো অলপ বাঢ়িছে বাকি আৰু সিলেবাস এটা আহিব এতিয়ালৈকে আহা নাই অতি সোনকালে হয়তো আহিব তো সিলেবাসখন কেনেকুৱা হ'ব কি তাত আহিব তাত নিৰ্দিষ্ট কৰা উল্লেখ থাকিব যে কোনটো মানে সেক্টৰ তোমালোকে চাব লাগিব কি চাব লাগিব সেইখিনি বস্তু হয়তো সিলেবাসত ভালদৰে দিয়া থাকিব সেইখিনি পিছত ডিসকাস কৰিম যেতিয়া আহিব সেইখিনি ডিসকাস কৰিম
তো এইখিনি আছিলে আৰু তোমালোকৰ এক্সপেৰিমেণ্টেল বেচটো তোমালোকে জানাই অলৰেডি বহুত এক্সপেৰিমেণ্ট হৈ গ'ল অলৰেডি তোমালোকে গম পালাই তো পাছিং মাৰ্কছটো 33% কৰি দিলে এতিয়া নতুন এটা ছাবজেক্ট এড কৰি দিলে তো আৰু উপায় নাই কি কৰিবা এতিয়াতো তোমালোকে মানাও কৰিব নোৱাৰা বা কিবা কৰিব নোৱাৰা গতিকে জেনেৰেল ষ্টাডিজৰ এক্সামটো লৈ পেলাই ইমান টেনশ্যন ল'ব নালাগে যিহেতু কলেজৰ পৰা নিজৰ কলেজতে চেক কৰিব গতিকে তেওঁলোকে নিশ্চয় তোমালোকৰ এটা বেয়া চিন্তা কৰি বা বেয়া মাৰ্কশ্বিটখন বেয়া হোৱাৰ চিন্তাটো তেওঁলোকে নকৰে জাষ্ট অলপ চলপ পঢ়ি গ'লেই হ'ল যেনেকৈ এনভাইৰমেণ্টেল ষ্টাডিজ পঢ়িছিলা ঠিক তেনেকৈ পঢ়ি গ'লেই হ'ল তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত তো আপডেটটো কেনে লাগিল কমেণ্ট বক্সত জনাব নাপাহৰিবা আজিৰ ভিডিঅ'তে শেষ কৰিলোঁ কি পোৱা চেনেল